BJP हटाओ हटाओ BJP go back go back go back no ST no rest no rest no rest no Kamuta no rest no rest no rest we want long leg we want Kamutapur we want Kamutapur BJP go back go back Himanta Biswa Sarma go back we want justice 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 we want justice 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 no Kamuta no rest no rest no rest we want ST 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 we want ST 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 Himanta Biswa Sarma go back go back আমি খুব দুঃখিত। আমি যোৱাকালি 10 ছেপ্টেম্বৰত আমি গোলগঞ্জত যিটো জ্বৰ সমদল ওলাইছিলোঁ, গোলগঞ্জৰ পৰা আমি চিলাৰা ভৱনৰ পৰা আমি চিলাৰা কলেজৰ পৰা গোলগঞ্জ বজাৰলৈকে কিন্তু আমাক শান্তিপূৰ্ণভাৱে আমাক কৰিব নিদিলে। কিয় আমাক কৰিব নিদিলে? আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব গৈছোঁ। আমি কাৰো বেলেগৰ আমি আন্দোলন কৰিব যোৱা নাই। আমাৰ জাতি জনগোষ্ঠীৰ কাৰণে আমি ST আৰু কমতাপুৰৰ কাৰণে আমি এই জ্বৰ সমদল ওলাইছিলোঁ। সেই জ্বৰ সমদলত আমাক কিয় বঞ্চিত কৰা হ'ল? তাতে আমাক ইমান লাঠিচাৰ্জ কৰা হ'ল কিয়? কি কাৰণত এই আমাক প্ৰবঞ্চনা কৰি আছে? এই চৰকাৰ আমাক কিয় লাগে? এই চৰকাৰ তাৰ কাৰণে দায়ী হ'ব আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ কাৰণে আমাৰ এই আন্দোলনত আমাৰ অসম চৰকাৰৰ পুলিচ প্ৰশাসনে যি কোচ ৰাজবংশীৰ ওপৰত নিৰ্মমভাৱে যি অত্যাচাৰ আৰম্ভ কৰিল আৰু আমাৰ আই মাতৃগিলাক যি আঘাত প্ৰদান কৰিল, তাক আমি কোকৰাঝাৰ জিলা আখৰাচুৰ পৰা তীব্ৰ নিন্দা জনাইছোঁ। এই অসম চৰকাৰখনক যি ধৰণে আমাৰ কোচ ৰাজবংশীৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ আৰম্ভ কৰিছে, এই চৰকাৰখনক আমি ইয়াৰ পৰাই পণ লৈছোঁ যে এই বিদেশী নিৰ্বাচনৰ ক্ষেত্ৰত কোচ ৰাজবংশীয়ে কোনো ধৰণৰ যাতে বিটিচি যিকোনো সমষ্টিত যাতে বিজেপিয়ে জিকিব নাপাৰে, তাৰ কাৰণে আমাৰ স্বগোষ্ঠীয় ৰাইজ তথা দল সংগঠন